মানে বহুত বেছি এটা বেয়া খবৰ জাষ্ট অকমান আগতে পালো যোৱাকালি এটা খবৰ শুনিলো 12টা মান বজাত আমাৰ যেটো ৰাকু ভাই আছিলে তো ব্ল্যাক এণ্ড হোৱাইট চেনেলত জড়িত আপোনালোকে গমে পায় মই কেইদিনমান আগতে ৰাকু ভাইৰ ওপৰত বহুত কেইটা ভিডিঅ' বনাইছো তেওঁক লৈ কিনে ডোনেশ্যনো উঠাইছিলো বহুত পইচা কালেকশ্যন কৰিছিলো যিমান পাৰো আৰু আমাৰ সম্ভৱ আপোনালোকে বহুত বেছি হেল্প কৰিছিলে তো তাৰ কাৰণে সেইখিনি বস্তু দি আহিলো তাৰ পিছত অপাৰেশ্যন হ'ব বুলি অপাৰেশ্যনত লৈ গ'ল মাকে ডোনেটো কৰিলে লিভাৰ ডোনেট কৰিলে তো শেষত গৈ আজি আমি ৰাতিপুৱা ৰিজাল্টটো পালো যে তেওঁ ঢুকাল তো বহুত বেছি বেয়া লাগিল আমাৰ বন্ধু কেইটামানো আছে খবৰটো মোক দিলে ইহঁতে বোলে চালে ৰাতিপুৱাই তো মোৰ অলপ উঠোতে দেৰি হ'ল মই গম পোৱা নাছিলোঁ তো কি কৰিব উপায় নাই আশা কৰা নাছিলোঁ এনেকুৱা এটা নিউজ পাম বুলি তো আপোনালোকক বহুত বেছি সঁহাৰি জনালে অসমৰ ৰাইজে বহুতে হেল্প কৰিলে কিমান টকা উঠিলে গোটেইখিনি ডোনেশ্যন দিলে তো তাৰ পিছতো এজন মানুহক বচাব নোৱাৰিলে তো কি ক'ম আৰু আমি এটাই কামনা কৰিছোঁ তেওঁৰ আত্মাই য'তে থাকক শান্তিত থাকক কুশলে থাকক আৰু আমাৰ মাজৰ পৰা এজন লগ গুচি গ'ল তো বেয়া লাগিছে ভাষা নাই ক'ব কাৰণে তো সেইকাৰণে আপোনালোকলৈ এটা ৰিকুৱেষ্ট তো যিকোনো বস্তু কৰোঁতে অলপ সাৱধানে কৰক খোৱা লোৱা অলপ সাৱধানে কৰক যিটি কৰি কিনে ভৱিষ্যত আমিতো আজি মৰি যাম আমাৰ কালিলৈকে আমাৰ মা দেউতাই কেনেকৈ থাকিব আমাক এৰি কিনে বা আমাৰ সন্তান আমাৰ তিৰোতাবিলাকে কেনেকৈ থাকিব আমাক এৰি কিনে গোটেই পৰিয়ালটোৰ কথা চিন্তা কৰি কিনে আমি আজিৰ কথাটো চিন্তা কৰিব লাগিব যাতে আমাৰ অলপমান ভুল সিদ্ধান্তই অহাকালি যাতে আমাৰ পৰিয়ালটোক কোনো আঘাত নিদিয়ে আৰু তো সেনেকুৱা চিন্তা কৰিব লাগিব তো আজিৰ দিনত মানে গমে পাইছে খাদ্য পাতি কিমান কি হৈ গৈছে তো খাৱাবিলাক অলপ সাৱধানে খাওক যিটি মানে সেৱন নকৰিব তো আমি এজন বন্ধু হেৰাই পেলালোঁ বহুত বেছি দুখ লাগিছে তো আকৌ এবাৰ কৈছোঁ য'তে থাকক শান্তিত থাকক তাৰে কামনা কৰিছোঁ বহুত কষ্ট কৰিছিলোঁ আৰু বেচেৰাই কেইদিনমান আগলৈ কি মেছেজত কথা পাতি আছিলে তো ভবা নাছিলোঁ এই নিউজটো পাম বুলি তো ভাই ৰাকু ভাই য'ত আছা ভালে থাক ভাই কুশলে থাক